নতুন এটা দিন নতুন কথাৰে আৰম্ভ কৰোঁ। মাতটো শুনি চাগে গমেই পাইছে, একচুৱেলি বহুত দিনৰ পৰা গাটো বেয়া হৈ আছে। তথাপিতো ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, আপোনালোকৰ লগত ভাল কথা এটা শ্বেয়াৰ কৰিব আছিলে। ৰিচেণ্টলি ফেচবুকত মই কণ্টেণ্ট মনিটাইজেশ্যনটো পালোঁ আৰু তাৰ পৰা ইনকামো হৈ আছে। আৰু তাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মই দেখিছোঁ যে মোৰ ফ্ৰেণ্ড লিষ্টত থকা বহুতেই কণ্টেণ্ট মনিটাইজেশ্যন পালে। পষ্টৰ সহায়ত একচুৱেলি মই গম পাইছোঁ। তো ভাল লাগিছে দেখি পেলাই। আৰু মই আপোনালোকক ক'ব বিচাৰোঁ যে ভাল থাকিলে পৃথিৱীত বেয়াও থাকিব। তো সেইকাৰণে বহুত মানুহে নিগেটিভ কমেণ্টো কৰে, পষ্ট কৰে, মই দেখিছোঁ সেইখিনি মানুহৰ ওপৰত যোনে অলৰেডি কণ্টেণ্ট মনিটাইজেশ্যন পালে। আৰু উইকলি টাস্কবিলাকৰ কাৰণে সিহঁতে বহুত ধৰণৰ পষ্ট, ৰীল এইবিলাক শ্বেয়াৰ কৰিব লাগে। তো বাকী মানুহখিনিয়ে সেইবিলাক ভাল পোৱা নাই, কেলৈ কি তেওঁলোকৰ ফিডত এয়া মানে বহুত কি ক'ম আহি আছে কাৰণে মে বি সিহঁতে ভাল পোৱা নাই। বাট সিহঁতে এইটো বস্তু বুজি পোৱা নাই যে এই মানুহখিনিয়ে কণ্টেণ্ট মনিটাইজেশ্যনৰ জৰিয়তে ইনকাম কৰিব ষ্টাৰ্ট কৰিছে। তো মানুহে যদি আগুৱাই আছে, মানুহৰ আগবাঢ়ি যোৱাৰ পথত কেতিয়াও বাধা হ'ব নালাগে মই ভাবোঁ। আৰু ঠিক আছে, এইখিনি কথা আমিও জানো, বাধা থাকিবই, বাট বাধাখিনি নেওচি আমি আগুৱাই গ'লে হ'ল। আৰু বেয়াখিনি ইগন'ৰ কৰি জীৱনত ভালখিনি চাব পৰা মানুহেহে জীৱনত আগবাঢ়িব পাৰে। এইখিনি বস্তু মই অলৰেডি বহুত মানে নিজৰ পৰৰ বহুত মানুহৰ পৰাই শিকিছোঁ। তো সেয়ে আনক সমালোচনা কৰাতকৈ এনেকুৱা বহুত ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে যিবিলাকৰ পৰা ইনকাম কৰিব পাৰি। সেয়া ভালকৈ চাই পেলাই সেইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰক আৰু ভালকৈ ইউটিলাইজ কৰক। আৰু আজিকালি বহুতো ল'ৰা ছোৱালীয়ে সময় নাই বাহানা দি পেলাই জীৱনত আগুৱাব পৰা নাই। তো মই ভাবোঁ যে মই চাকৰি কৰাৰ উপৰিও মই নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব প্ৰত্যেকটো এক্টিভ ৰাখিবলৈ ট্ৰাই কৰোঁ। মই কিয় কৈছোঁ কথাষাৰ, কেলৈ কি নহ'লে মোক মানুহে উপদেশ দিয়া বুলি ক'ব যে নিজে কৰি দেখুওৱা। তো উপদেশতকৈ আৰ্হিয়ে ভাল। আৰু এইখিনি কথা কৈ পেলাই আজি মই সামৰিছোঁ। ধন্যবাদ।